3 বছৰ একেলগে পাৰ কৰাৰ পিছত আজি আমাৰ ইউকেজিৰ শেষৰটো দিন তাৰ কাৰণে আমি ভাবিছোঁ সকলোৱে লগ হৈ এটি খানা খাওঁ এসাঁজ এয়া গাহৰি মাংস এবাৰ দেখাই দিয়কচোন আপোনাৰ মাংসখিনি গাহৰিৰ চাটনি বনাই আছে আমাৰ শিখা ৰাণী কি আছিলে ৰাভা শিখা ৰাণী ৰাভাই গাহৰি চাটনি বনাই আছে ইয়াতে আছে আমাৰ দালি আৰু লক্ষ্মীয়ে বাচি আছে আমাৰ ধনিয়া আৰু কুলিনাই কিবা কিবি গছকি ফুৰিছে এই ৰুমি আমাৰ ধুনীয়া কিউটি বেবী আৰু ব্ৰইলাৰো আছে ব্ৰইলাৰখিনি ক'ত গ'ল ব্ৰইলাৰখিনি এয়া পৰিস্মিতাৰ ব্ৰইলাৰ লৈ আহি ওলাই আহি আছে আৰু এয়া পবি আছে কিহত আছা তুমি কি বিভাগত আছা মই বৰ্তমান দালি বিভাগত আছো মাংসৰ বিভাগ আৰু আপোনাক আগলৈ দেখাই গৈ থাকিম আমি কি কি বনাওঁ ধন্যবাদ লগৰ দুজনীমানক ৰন্ধা বঢ়াৰ কামত লগাই আমি কেইজনীমান আকৌ বাবুহঁতক স্কুলৰ পৰা আনিব আহিলোঁ স্কুল যিহেতু 12:30 ছুটি হয় গোটেইকেইজনী আহিব নোৱাৰিলোঁ ৰন্ধা বঢ়াৰ কামো আছিল তাৰ কাৰণে আমি কেইজনীমান গৈ বাবুহঁতক স্কুলৰ পৰা লৈ আহিলোঁ আহি দেখা পাওঁ ৰন্ধা বঢ়া অলৰেডি কমপ্লিটে হৈছে এয়া আপোনালোকক দেখাই দিছোঁ কি কি ৰন্ধা বঢ়া কৰিছোঁ গাহৰি ব্ৰইলাৰ দালি চব্জি পাপৰ চালাড এনেধৰণে থুলমূলকৈ আমি খানাটো খালোঁ কিন্তু গাহৰিখিনি চাটনিহে আছিলে তাৰ কাৰণে আগেই ভাজা খালোঁ তাৰপিছতে ভাবিলোঁ ৰন্ধা বঢ়া কমপ্লিটে হৈছে বাবুহঁতক আগতীয়াকৈ খুৱাই দিওঁ এয়া চাওকচোন কি ধুনীয়াকৈ শাৰী পাতি সিহঁতি বহিছে সদায় স্কুলত লগ পাই থাকে যদিও এনেধৰণেই যদি কেতিয়াবা খানাৰ আয়োজন কৰোঁ সিহঁতে বহুত ফূৰ্তি পায় তাৰ কাৰণে আমাৰ মন নাথাকিলেও সিহঁতৰ ফূৰ্তিৰ কাৰণে প্ৰায়ে এনেধৰণে খানাৰ আয়োজন কৰি থাকোঁ এবাৰ সিহঁতৰ বাচ্চা পাৰ্টিৰ খানাৰ কমপ্লিটৰ পিছত আমি বহিলোঁ খানা খাবৰ কাৰণে নাৰ্চাৰীৰ পৰা 3টা বছৰ একেলগে পাৰ কৰাৰ পিছত এইবাৰ আমাৰ ইউকেজিৰ শেষৰটো দিন এইবছৰৰ পৰা চাগে এনেধৰণে আৰু লগ নাপামেই কিয়নো বাবুহঁত এবাৰ 1ত উঠিব 1ত উঠিলে স্কুল ছুটি হয় 2:40 সম্পূৰ্ণ দিনটো স্কুলত বাবুহঁতৰ কাৰণে বহি থকাটো সম্ভৱ নহয় তাৰ কাৰণে সকলোৱে স্কুল গাড়ীতে বাচ্চাবিলাক স্কুললৈ পঠিয়াব তাৰ কাৰণে আমাৰ আৰু আগৰ দৰে লগ পোৱা নহ'ব কেতিয়াবা লগ পাম যদিও আগতে যেনেধৰণে বহুত দেৰি বহি আমি আড্ডা মাৰিছিলোঁ তেনেধৰণে আৰু নহ'ব তাৰ কাৰণে শেষৰটো দিনত এটা প্ৰীতিভোজ আয়োজন কৰিছিলোঁ এইবাৰ আৰু এইয়া বোলে গোল্লা আনিছে কাম নকৰাৰ কাৰণে কাম নকৰাৰ ফাইন গোল্লা খানা শেষ কৰাৰ পিছত এইবাৰ আমি ঘৰলৈ যাব ওলালোঁ কিন্তু বাবুহঁতৰ এতিয়াও খেলা সিহঁতৰ কমপ্লিটেই হোৱা নাই বহুত দেৰিৰ পৰা কৈ আছিলোঁ ঘৰলৈ যাব হ'ল বুলি কিন্তু এটাৰো যাবলৈ ইচ্ছাই নাছিল তথাপিতো উপায় নাই যাবতো লাগিবই সেইকাৰণে এবাৰ সকলোৰ পৰা বিদায় লৈ ঘৰলৈ বুলি ওলালোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেধৰণে পায় কমেণ্ট লাইক আৰু শ্বেয়াৰ কৰি জনাবচোন আপোনালোকৰ উৎসাহ পালে আগলৈ ভিডিঅ' বনোৱাৰ সহায় হয় মোক ধন্যবাদ